ৰাইজলৈকে এটাই আহ্বান থাকিব যে অসম ৰাজ্যখন যি বিকাশৰ ধাৰা অব্যাহত আছে সেই ধাৰাটো অব্যাহত ৰাখিবৰ কাৰণে অসমবাসী ৰাইজ ভোটাৰবাসী ৰাইজে যাতে সিদ্ধান্ত গ্ৰহণ তাকেই মই এতিয়া অসমবাসী ৰাইজৰ প্ৰতি মোৰ আহ্বান। ভোটদান যেহেতু কৰিলে 126টা সমষ্টিত আপোনাৰ আজিৰ দিনটোত পৰ্যবেক্ষণ কেনেকুৱা? নাই আজিৰ দিনটোৰ পৰ্যবেক্ষণ মই আপোনালোকক কৈছোঁ যে NDA চৰকাৰ হ'ব, এইটো 100% নিশ্চিত। কিন্তু আচলতে এতিয়া NDA কেইখন আসন লাভ কৰিব সেই কথাটোহে আজিৰ দিনটোত অলপ আলোচনাৰ বিষয়। কিন্তু মই ভাবোঁ যে 85ৰ পৰা 90ৰ ভিতৰত NDAৰ আসন থাকিব। 70%টো আপোনাৰ পূৰ্বতকৈ বৃদ্ধি পাব। পূৰ্বতকৈ শতাংশ বঙাইগাঁৱত পূৰ্বতকৈ শতাংশটো বৃদ্ধি নাপায়, কাৰণ বঙাইগাঁৱত বহুত শতাংশ ভোট প্ৰদান হয়। গতিকে এইবাৰ মই ভাবোঁ যে বতৰটো অলপ যদি এই ধৰণে যদি থাকে তেতিয়া নিশ্চিতভাৱে 85+% ভোট পলাব। হিংসাত্মক ঘটনা যথেষ্ট সংঘটিত হৈছে কালিৰ দিনটোত অসমত। গোটেই নিৰ্বাচনৰ আমি দেখিছোঁ যে বিশেষকৈ উজনি অসমত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। কি ক'ব ৰাইজলৈ? নাই এইটো বস্তুটো আচলতে এই হিংসাত্মক ঘটনাটো মই নিশ্চিতভাৱে দুৰ্ভাগ্যজনক বুলি ক'ম। আৰু এনেধৰণে আচলতে আমি পন্থালৈকে আমি যোৱাটো উচিত নহয়। আমি তাৰমানে শালীনতা বোধ কৰি আমি সংযমিত হৈ আমি আচলতে এই সংবিধানৰ প্ৰতি আমি সন্মান জনাই আমি ভোটদান কাৰ্যসূচী বা নিৰ্বাচনত আমি অৱতীৰ্ণ হোৱাটো উচিত। বহুতে কৈছে UP বিহাৰৰ দৰে হৈ গৈছে পৰিৱেশ। মই সেই কথাটো মই বিচাৰোঁ বা মই সেই বিষয়ত মই একমত নহয়। কিন্তু আমাৰ অসমত নিৰ্বাচন সদায় শান্তিপূৰ্ণই হয়। এইবাৰ ক'ৰবাত চেগা চৰকাৰ যদি দুই এটা ঘটনা ঘটিছেও সেইটো তাৰমানে হঠাৎ হোৱা বুলি ক'ব লাগিব বা তেনেধৰণে কোনো অনাকাংক্ষিতভাৱে হোৱা বুলি ক'ব লাগিব। কিন্তু এইটো কথা নহয় যে অসমত UP বা বিহাৰৰ নিচিনা নিৰ্বাচন হোৱাটো বা হ'বলৈ লোৱাটো মই বিশ্বাস নকৰোঁ বা হোৱা নাই। অসম গণ পৰিষদে চাওক, যোৱাবাৰ আমি 9খন আসন পাইছিলোঁ, এইবাৰ নিশ্চিতভাৱে অসম গণ পৰিষদৰ আসন বৃদ্ধি পাব। ভোটাৰ লিষ্টখনটো হেৰি হৈছে, ৰিভিজন হৈছে। ভোটাৰ ৰিভিজনৰ পিছত বাহিৰৰ লোকটো ইয়াত তাৰমানে সন্নিৱিষ্ট হোৱাটো ভোটাৰ অন্তৰ্ভুক্ত হোৱাটো সম্ভৱেই নহয়। মই ভাবোঁ যে যিসকল লোক অসমৰ বাহিৰত তেওঁলোকে চাকৰি সূত্ৰে সংস্থাপন সূত্ৰে বাহিৰত আছে, তেওঁলোকে ভোটদান কৰিবৰ কাৰণে আহিছে আৰু তেওঁলোকে হয়তো তেনেধৰণৰ এটা উৰাবাতৰি বা তাৰমানে তথ্যভিত্তিক নোহোৱা এটা বাতৰি পৰিৱেশন হৈ আছে। একাংশ অসমীয়াই নাজানে একেবাৰে। অসমীয়া নাই মই সেই কথাটো মই সেইটো বস্তুটো মই অৱগত নহয়। কিন্তু মই ভাবোঁ যে তাৰমানে অসমৰ ভোটাৰ লিষ্টখনত ভোটাৰ তালিকাখনত বাহিৰৰ মানুহ থকা বুলি মই বিবেচনা নহয়, মোৰ বিশ্বাস নহয়। নাই মই এইটো বাহিৰত যদি ক'ৰবাত হৈছে মানে যে বঙাইগাঁও সমষ্টিত তেনেধৰণৰ ঘটনা কিন্তু ঘটা নাই। তেনেধৰণৰ বঙাইগাঁও সমষ্টিত তেনেধৰণৰ তাৰমানে বাহিৰৰ মানুহ ক'ৰবাত যে ভোটাৰ লিষ্টৰ নাম সোমাইছে, মই এই কথাটো মোৰ দৃষ্টিগোচৰ হোৱা নাই আৰু এইটো বস্তুটো বঙাইগাঁৱত হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।